নমস্কাৰ সকলোকে মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি বহুত দিনৰ মূৰত মানে আজি এনেকুৱা ভিডিঅ' মানে সম্পূৰ্ণ এমাহৰ পিছত লৈ আহিছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে ইমান দিনৰ মূৰত আপোনালোকৰ লগত এনেকৈ মানে কথা পাতিবলৈ পাইছো আৰু মোৰ বৰ্তমান ভালেই আৰু বিহু চাগে সকলো ভালে গৈছে মই তেনেধৰণে এবাৰ ব্লগ বনোৱা নাই আৰু মানে কি ঘৰটো অকলে আছো সেইকাৰণে ইমান মনো যোৱা নাছিলে বাৰু আৰু তথাপিতো বহুত দিনৰ আজি এটা ভিডিঅ' লৈ আহিছো আশা কৰিছো আপোনালোকে সকলোৱে চাব আৰু ভিডিঅ' মানে কি মই এযোৰ কাপোৰ দেই কৰা দিনো হ'ল বাৰু মই তেনেকৈ থৈলো ভিডিঅ'টো বনোৱা হোৱাই নাছিলে এযোৰ কাপোৰ আৰু এটো মানে কি মই যে ইয়াতে যেটো মানে লেস যে আজিকালি যে ওলাইছে যে ফ্লাৱাৰ লেসটো হে লেসটো মানে মই ফেব্ৰিক কৰি বনাবলৈ চেষ্টা কৰিছো এই কাপোৰযোৰ আৰু কেনেকৈ কৰিছো কি ডিজাইন কৰিছো তাকে প্ৰথমতে এবাৰ চাই লওঁ আহক আৰু এই কাপোৰযোৰ ডিজাইন কৰিবৰ বাবে মই বজাৰৰ পৰা এযোৰ উকা মিক্স পাটৰ কাপোৰ লৈ আহিছো আৰু এই কাপোৰযোৰতে মেখেলা চাদৰ আৰু ব্লাউজৰ পিস এনেকে তিনটা আহিছে আৰু খুবেই ভাল হ'ব বুলি ভাবিছো আৰু ব্লাউজৰ পিসটো আছে যিহেতু কিছুমান কাপোৰটো নাথাকে এনেকে উকাকে আনিলে কিন্তু ইয়াতে আছে দুইটা আৰু সেই কাৰণে এই কাপোৰযোৰ মই সিলেক্ট কৰিলো কৰিবৰ কাৰণে আৰু কালাৰটো নিজে বাছি আনিছো বাৰু তাৰ পিছতে এনেকুৱা বহি এখন মানে বহিখনৰ ওপৰ কভাৰটো যেহেতু ডাঠ থাকে সেই কভাৰটোতে মই আৰু ফুলৰ সাইজটো যাতে এটা নিৰ্দিষ্ট জোখৰ হয় তাৰ কাৰণে মই এই বটলটোৰে আৰু হেখন মুখনিখনেৰে এনেকে জোখ লৈ পেলাই দুটা ৰাউন্ড কৰি লৈছো আৰু ইয়াতে মই এটা এতিয়া ফুলৰ ডিজাইন আঁকিম কিন্তু প্ৰথমতে বনাওতে যে বহুত বেছি পাহি হৈ গৈছিল আৰু এনেকে মানে পাহিটো যদি বেছি হৈ যায় তেতিয়া হলে সাগে ফুলৰ ডিজাইনটো মোৰ বেয়া লাগিব বুলি মই আকৌ ইয়াতে এটো কাটি পেলাই এটা নতুনকে মানে পাঁচটা পাহিৰ এপাহ ফুল বনাই কাটি ললো প্ৰথমতে ফুলপাহ এবাৰ আকৌ কাপোৰজো এনেকে পকাতে পাৰি লৈছো আৰু ইয়াত এটা নিৰ্দিষ্ট জোখত মানে দাগ দি গৈছো আৰু এটো মই যেহেতু পাহাৰ ডিজাইনতে উঠাম বুলি ভাবিছো সেই কাৰণে ফিটাডালে ওপৰটো জোখ দি দিছো যাতে মানে ইফাল নহয় নহলে এটা যদি চাপৰ এটা উখৰ যদি হৈ থাকে তেতিয়া হলে বেয়া লাগিব আৰু ইয়াতে অলপকে দাগ দি মই এতিয়া ইয়াতে ফুলবোৰ ধুনিয়াকে আঁকি আৰু ফুলবোৰ যেহেতু আঁকিয়ে লৈছো আৰু আঁকি যোৱা ফুলবোৰৰ ওপৰে মই এডাল ব্ৰাছেৰে কালাৰবোৰ কৰি গৈছো আৰু মই এইখিনি হেউজিয়াখিনিৰ কাৰণে এটো ব্যৱহাৰ কৰিছো এটো যেটো মানে স্কিন পেইন্টিংৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু এটো কৰাত এটা মোৰ বেয়া হৈছে কি মোৰ ব্ৰাছডাল যে একদম পুৰা মানে লাগি ধৰি যায় কালাৰ কৰি থাকোতে কোমল হৈ যায় তাৰ পিছতে আকৌ মানে টান হৈ যায় আৰু ধুলেও মানে ব্ৰাছডাল আকৌ কোমল নহৈছে হেতু এটা সমস্যাত ভুগিছো বাৰু আৰু এবাৰ বগাটো উলিয়াই লৈছো ভাবিছো মাজৰখিনিত এটা ডিজাইন কৰা আছে মানে সেই ডিজাইনটো ভাবিছো বগাকে কৰো আৰু হেকেনে বগাটো কিন্তু এটা যে ইয়াত যে মই যেটা পাৰি লৈছো কাপোৰ এনেকে মানে পৰাৰ পিছত তলত পেপাৰ দি দিছো বাৰু তাৰ ওপৰত কৰিছো মই কালাৰটো কিন্তু এনেকে কৰাত যে মোৰ মানে বগা ৰংটো স্পষ্টকে জিলিকি যোৱা নাছিলে হেতু কাৰণে মই আকৌ মানে এনেকে সোফাত পাৰি পেলাই হাতেৰে টানি অকন বিচাৰি দেখিব মই কেনেকে কৰিছো অকমান কিন্তু কষ্টও হৈছিল কিন্তু ইয়াত মানে কালাৰটো উজ্জ্বল হৈ জিলিকি গৈছে সেই কাৰণে মই এনেকে কৰিলো পিছত আৰু ভিডিওৰ পৰা বিদায় লওঁ বুলি ভাবিছো আৰু মানে কিমান দিন যে হৈ গল নহয় কাপোৰজো কৰি থৈ এমাহ পাৰে হৈ গল চাগে কিন্তু মানে ভিডিওটো আপলোড কৰিমকে থাকি গৈছে আৰু সকলোৰ পৰা বিদায় লৈছো কাপোৰজো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বুলি আশা কৰিছো আৰু বেলেগ কাপোৰ মই পিন্ধি দেখাও কিন্তু এজো মই নিপিন্ধো কাৰণ এজো কাপোৰ মই কাৰোবাক গিফট দিম সেইকাৰণে আৰু গিফট দিয়াৰ আগতে মই যদি কাপোৰজো পিন্ধি দিওঁ তেতিয়া হয়তো বেয়াও লাগিব আৰু সকলোৰ পৰা বাই বাই আকৌ লগ পাম নতুন এটা ব্লগত আৰু কিন্তু ইয়াতে মই এটা ভিডিও এড কৰিম এই ভাই মামাৰ বাৰ্থডে একদম মানে তাই ধুনিয়াকে এটা সাৰপ্ৰাইজ প্লেন কৰি পেলাই দিয়া হৈছে আমি মানে পটকে মানে তাতে সোমাই গলো আৰু খুব ভাল লাগিলে আৰু হেখিনি ইয়াতে জয়েন কৰি দিম আপোনালোকে চাব মৰম দিব বুলি আশা কৰিছো বাই বাই আকৌ লগ পাম নতুন এটা ব্লগৰ হৈতে Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday to you. Happy birthday. Cut. Bye.
দিলে দেই Wah.